আজি আপোনালোকৰ এটা চাইবাৰ ক্ৰাইমৰ এটা মানে কেছ আছিলে। চ' সেইটো হৈছিলে কি হৈছে, মোৰ ভাগৰ ফ্ৰেণ্ডজনীৰ ভাগৰ তাইৰ ভাগৰ মানে 6,000 ৰুপিজ এনেকৈ কাটিলে, তাইৰ লগত এনেকৈ ফ্ৰড হ'ল। চ' সেইটো কাৰণে আপোনালোকৰ তাই ফাৰ্ষ্টটো কি কৰিলে, চাইবাৰ ক্ৰাইমৰ আপোনালোকৰ পুলিচ ষ্টেচন আছে আপোনাৰ পাণবজাৰ, তাত গৈ পেলাই আপোনালোকৰ FIR দিলে। এণ্ড FIR লজ হোৱাৰ পাছত আপোনালোকৰ যেতিয়া এটা GD নাম্বাৰ পায়, GD নাম্বাৰটো পোৱাৰ পাছত তাই মোক ক'লে, এণ্ড মই আপোনালোকৰ এতিয়া কেছটো আপোনালোকৰ SSBMত আপোনাৰ মেটাৰটো দিলোঁ। এণ্ড তাৰপাছত আপোনালোকৰ প্ৰথম দিনততো আপোনাৰ ৰিপৰ্ট নাহিলে। চ' এতিয়া আজি আকৌ আপোনালোকৰ ৰিপৰ্ট কৰাৰ কাৰণে কৰিছোঁ, পুলিচ ষ্টেচনৰ পৰা যেতিয়া আকৌ ৰিপৰ্টটো আহিব, এণ্ড যদিহে তাৰ ভাগৰ যোনটো পইচাটো মানে মাৰ খালে ফ্ৰডত মানে কাট খালে 6,000 টকাটো, সেইটো যদি ষ্টিল হোল্ডত আছে পইচাটো, তেনেহ'লে তাৰ পইচাটো আপোনালোকৰ পাই যাব। আৰু সেইটো কাৰণে আপোনালোকক তেনেকুৱা মই একচুৱেলি কেইটামান আগতে পইচা পোৱাইছোঁ। চ' এইটো ভাগৰ এইটো চাওঁ তাই ভাগৰ সেইটো হয়, এইটো তাই পাই যাব লাগে, বিকজ তাই ভাগৰ পইচাটো যদি হোল্ড হৈ আছে তেতিয়া পাই যাব। এণ্ড আপোনালোকেও যদি এনেকৈ কোনোবা ভুক্তভোগী হৈছে বা আপোনালোকৰ নন পৰাণ হৈ যদি হৈছে, তেনেহ'লে আপোনালোকে যদি চাইবাৰ ক্ৰাইমৰ এনেকৈ বোলে কোনোবা যদি পইচা মাতি কাটি দিছে, এনেকৈ আপুনি নাভাবিব যে পইচাটো গ'ল বুলিকে। আপোনালোকে চাইবাৰ ক্ৰাইমৰ ছ'চিয়েল পুলিচ ষ্টেচনত গৈ মেলি পইচাটো আপোনাৰ FIR এখন দিব। এণ্ড তাৰপিছত আপোনালোকে এডভকেট এজন লৈ পেলাই কোৰ্টত আপোনালোকে সেইটো মেটাৰটো আপোনালোকে চাইবাৰ ক্ৰাইম PSGD নাম্বাৰ এনেকৈ দি মেলি আপোনালোকে দিব পাৰে। এণ্ড তাৰপিছত আপোনালোকে পইচাটো পাবলৈ